এনেকুৱা দিন এটা আমাৰ জীৱনত আহিব বুলি কেতিয়াও ভবা নাছিলোঁ। আমাৰ জীৱনত এইটো বহুত ডাঙৰ এটা ধুমুহা আৰু ইমান দুখৰ দিন কাৰো জীৱনত যাতে নাহক তাকে আশা কৰিছোঁ। হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো ভাল। আৰু আজি গৈ আছোঁ মানে এইটো ভূত পিছফালে পালটো ক'ত থাকে আমাৰ ভাইটি তো আৰু এতিয়া গৈ আছোঁ মামাহঁতৰ তাত, মা আৰু মই মামাহঁতৰ তাত যাম। কাৰণ আজি হ'ল আমাৰ মামাহঁতৰ দাদাটো যে মৃত্যু হৈছিল, আজি 2 বছৰ হ'ল। আজি কাম হয় দাদাৰ, তো তাৰ কাৰণে মাতিছে, তো যাওঁ এতিয়া। তো আপোনালোকক পৰিৱেশখিনি দেখুৱাম, বহুত দিন ব্লগ দিয়াই নাই। আজি এটা ভাবিলোঁ ষ্টাৰ্ট কৰিছোঁ আৰু কি হয় নাজানো। তো আপোনালোকে ব্লগটো শেষলৈ চাই থাকিব। তো এতিয়া এয়া বাৰীৰ এনেকৈ আমাৰ বস্তিটোৰে তেনেকৈ আহি এইফালে উঠিছোঁ গাইছ। মানে মই যে জাম্পিং স্পাইডাৰ ষ্টুডিঅ'ত কৈছিলোঁ আমি এইফালেৰে যে আহোঁ, কেতিয়াবা সেইফালে ঘূৰি নাহিলেও হয়। পথাৰৰ শ্মশানখনৰ ওচৰত এইখন শ্মশান গাইছ, ডাঙৰ শ্মশান। কিন্তু শ্মশান হ'লেও ইয়াত আমি এই চাটবাৰী পোতাই আছে। ৰিচেণ্টলি মানুহ খৰি দিছে, দি থাকে। তথাপি গৰু চৰু আমি আজি খৰি দিলে নাজানে, পিছতে হেৰি দিওঁ আৰু মানে গৰু চৰু দিওঁ। আৰু মানে বহুতেই মোৰ গাঁওখন চাব বিচাৰিছে, মানে জাম্পিং স্পাইডাৰ ষ্টুডিঅ'ৰ পৰা কমেণ্ট কৰিছে যে তোমাৰ গাঁওখন এদিন দেখুৱাবাচোন। তো দেখুৱাম বাৰু গাঁওখন। আজি বাৰু এটা মই যিটো ঘটনা কৈছিলোঁ গোবদিয়াৰ ঘটনাটো, সেইটো ঘটনাৰ যিখিনিত হৈছিল সেইখিনি মই জেগা দেখুৱাম আপোনালোকক। মানে বহুতেই মিছা বুলি কৈছে, কিন্তু মই যিকেইটা ঘটনা কৈছোঁ গাইজ গোটেই সঁচা ঘটনা। কিন্তু মানে সেইটো ভূতেই নে কি মই নাজানো, কিন্তু মানে যিখিনি মোৰ লগত হৈছে মই সেইখিনিহে কৈছোঁ। মই একো বনাই কোৱা নাই গাইজ। বনাই ক'ব লগানো কি আছে ন? ইমান দূৰলৈকে নিজৰ টকা খৰচ কৰি পকেটৰ পৰাই তাত দিব গৈছোঁ জাম্পিং স্পাইডাৰ ষ্টুডিঅ'ত। মোৰতো কিবা একো লাভ হোৱা নাই, হয় নহয় গাইজ? মোকতো কিবা পইচা দিয়া নাই, জাষ্ট গৈছোঁ আৰু মানুহ নিজৰ মনৰ মানে মিলে নে? বেলেগে যেতিয়া কৈ থাকে মোৰ লগতে দেখোন হৈছে তেনেকুৱা, ময়ো দেখোন ক'ব পাৰোঁ। তো সেইটো মনৰ ভাৱখিনিহে প্ৰকাশ কৰিব গৈছোঁ। আৰু যাৰ লগত হয় সেইটোতো বিশ্বাস কৰে সেইবিলাকে, আৰু বিশ্বাস বেছিভাগেই কৰে গাইজ। তাৰে অলপ দুটা এটাহে ওলাব, কোনেনো বিশ্বাস নকৰে। আৰু বিশ্বাস নকৰে ভূত নাই বুলি যে যিকেইটাই মানে কমেণ্ট দিব আহে গাইজ, সেইকেইটাই কিজানি ভূতৰ ভয়ত ৰাতি হ'লে পেচাব কৰিব যাব নোৱাৰে ন? ভয়তে কি ভয় কাক কৰে কওকচোন গাইজ? এই আমি যেন মানে কি কৰোঁ, ৰাতি যেন একলাই পেচাব কৰিব যাব নোৱাৰোঁ, ক'তো মানে বাটত ওলাব নোৱাৰোঁ, নিৰ্ভয়কৈ আমি ৰাতি ফুৰোঁ নেকি? নিৰ্ভয়কৈতো নুফুৰোঁ। ৰাতি হোৱাৰ লগে লগে কিয় নুফুৰোঁতে? সেই কথা আৰু মানে যে ভূতৰে ভয় লাগে, কিহৰ ভয় লাগে তে? মানে যে অকণমান লেকচাৰ মাৰিব আহে ন গাইজ। তো সেই মই পইণ্টটো দেখাম য'ত গোবদিয়াই মানে গৰুটোক ধৰিছিলে। তো মানে এয়া পথাৰ, এয়া বগলা হাৰগিল্লা গাইজ। এনেকৈ পথাৰেৰে আহি আমি এইটো ৰাস্তাত উঠিম। এইটো ৰাস্তাৰ কথাই কৈছিলোঁ, পথৰুৱা ৰাস্তা। সিফালেৰেও আহিব পাৰি, যিবিলাকে চাব বিচাৰিছিল আমি সিফালেৰে এনে আহোঁ। কিন্তু এতিয়া পথাৰেৰে চিধা কৰি মানে বস্তিৰে পথাৰ হয়, শ্মশানৰ ওচৰৰে পথাৰেৰে চিধা কৰি এইটো ৰাস্তাত উঠিম ডাইৰেক্ট। গাইজ এইটোৱে ৰাস্তা, মই যিটো ৰাস্তাৰ কথা কৈছিলোঁ মানে জাম্পিং স্পাইডাৰ ষ্টুডিঅ'ত যে গোবদিয়াই যে মানে গৰু মৰা কাহিনীটো কৈছিলোঁ গাইজ। এইখিনি পথাৰ মই কৈছিলোঁ যে দুফালে পথাৰ, তো এইখিনি ঠাইত হৈছিল। এইখন পথাৰত মই জেগাটো দেখুৱাই আছোঁ আপোনালোকক, জেগাটো দেখুৱাই আছোঁ ৰ'ব গাইজ। এই টাৱাৰ এইখিনি ইয়াত আছিল গাইজ, সেইখিনিত মানে পথাৰখনৰ ওচৰতে আৰু সেইখিনি জেগাত আছিল গাইজ। এইখিনি জেগাত আছিল, এইখিনি যে জেগা দেখিছে এইখিনি মানে এইখিনি জেগাত ঠিক গাইজ, গম পায়নে? ইয়াতে পেচাব কৰিছিল। আমি আগে এনেকৈ ৰাস্তাৰে গৈ আছোঁ, ইয়াতে গৰুটোক মানে গোবদিয়াই ধৰিছিল, ভাইটিয়ে দেখা পাইছে ইফালে এনেকৈ পেচাব কৰিছিল। তেতিয়া এইখিনি ইমান জংঘল নাছিল। এইখিনি জেগাটো আপোনালোক দেখুৱাই দিলোঁ, নিশ্চয় আপোনালোকে দেখা পালে। আৰু চাওকচোন এইবিলাক চব জংঘল গাইজ, আৰু সেইবিলাক শ্মশান ডাঙৰ শ্মশান, সেইখন বহুত পুৰণা শ্মশান। আৰু এইবিলাকৰ বস্তুটো মানুহ যাব ভয়ে কৰে, বহুত সেই বস্তু আৰু মানে পুৰণা দিনৰ বহুত বস্তু নাযায় মানুহ বেছি ভাল। তো গাইজ আজি মই আপোনালোকক গোবদিয়াৰ ঘটনাটোৰ জেগাটো দেখুৱাই দিলোঁ। বহুত যিসকলে মিছা বুলি কিছুমানে বেছি দিয়া নাই, কেইটামানে কমেণ্ট দিছে। তো জেগাটো দেখুৱাই দিলোঁ। মোক মিছা ক'ব লগা কি আছে গাইজ? যিটো হয় সেইটোৱে কৈছোঁ আৰু মানে, আৰু যিটো সৰুৰ পৰা শুনি আহিছোঁ। এইখিনি জেগাত গাইজ ফুল, এইখিনি শৰ্মা মানুহ হয়, মামাহঁতৰ ঘৰ পোৱাৰ আগত এইখিনি পাতলাকৈ আছে, বামুণ মানুহ হয়, পাতলা আৰু মানুহবিলাক, আৰু জংঘলো এনেকুৱা আৰু মানে গাঁৱৰ যিহেতু। তো আৰু গাইজ ফুল ইমানখিনি লাগি আছে, মই আপোনালোকক দেখুৱাব পাহৰিলোঁ। কি ভাল লাগিছে, এনেই মানে এটা জেগাত ইমান সোপা
চাওকচোন কি ভাল লাগিছে ইমান সোপা এনেই আৰু মানে একদম ধুনীয়াকৈ ফুলি আছে ফুলবিলাক দেখিলেই ভাল লাগে আৰু দেখা পাইছেনে এইটো ৰাস্তাই পাতলা এইবিলাক মানুহ কালী মন্দিৰ তো আমি যাম এইফালে গাইছ ইফালেও ৰাস্তা ৰাস্তা ধুনীয়া কিন্তু জংঘলীয়া টাইপৰ সেইবিলাকতো আৰু জংঘল আছিল গাইগিলা চাফা কৰিছে চাফা কৰি মানুহ চানুহ আহিছে এইফালে ক'তো মানুহ নাছিল গাইজ বাপৰে সৰুৰ পৰা যেতিয়া মামাহঁত আহিছিল গোটেই এনেকৈ মানে দুফালৰ পৰাই ঢাক খোৱা ৰাস্তাটো হয়নে মা আন্ধাৰ তলেদি যাব লাগে এনেকুৱা টাইপ আছিল এতিয়াতো বহুত চাফা হ'ল গাইজ এতিয়া মামাহঁতৰ ঘৰ পামে আৰু মাৰ শুনা পাইছেনে গাইজ মাৰ একেবাৰে মৰম ছাগলী এটাতে পাক লাগি আছে পাক লাগি ৰ'দ দি আছে বহুত ৰ'দ পাক লাগি আমাক দেখি পুৰা চিঞৰি আছে তো মায়ে একেবাৰে ক'ব গৈছে যে মানে ছাগলীটো হেৰিযোৰত লাগি আছে আৰু মানে বহুত ৰ'দ ইমান মৰম বাপৰে আমাৰো আছে নে এয়া কি বতাহ গাইছ নহয় বিনামূলীয়া আহিছি হাৱা কি ধুনীয়া হাৱা নবনা ঠাণ্ডা নবনা চৰকাৰীয়ে সেই হেৰি প্ৰকৃতিৰ খানক কোনো নৰে হাতৰ পৰা আহি পালোঁ চবেই মন চন বহুত বেয়া আজি যিহেতু এই দুখৰ দিন বৌ কান্দি আছে তো মোৰ ব্লগ দেখুৱাব পৰা নাই ভালেই নালাগে তেনেকৈ কান্দি থাকিলে মানে কেমেৰাত এনেকৈ কৰি থাকিব মই মালা গাঁঠো কাকাৰ ফটো দিয়াৰ কাৰণে আৰু মানে এয়া কাকাৰ ফটোখনত মালা গাঁঠি কিনে ধুনীয়াকৈ মালা লগাই দিলোঁ এতিয়া আমাৰ মৰমৰ জেঠীমা মাই সৰু তাৰপিছত জেঠীমা আৰু এটা ডাঙৰ জেঠীমা আছে তো আপোনালোকক দেখুৱালোঁ জেঠীমাক মই মোৰ ভিডিঅ'ত দেখুওৱা হোৱাই নাই কাৰণ আজিকালি তেনেকৈ ব্যস্ততাৰ কাৰণে যোৱাই নহয় তো পালনামত যাম জেঠীমাই গেলিপুৰৰ খস্তৰ জেঠীমাহঁতৰ খস্তৰ কেনেকুৱা চব দেখাম নাও দেই এসপ্তাহমান থাকাকৈ যাম তই ক'ব লাগিব যা বুলি জেঠীমাই দুধ মৰম কৰিবি বুলি কওঁ মৰম চৰম দিবি আপিটো মৰম চৰম দিবি মৰম লগা আপি যি মৰম কৰে গাইছ জেঠীমাই আমাক বাপৰে বহুত মৰম কৰে আমাৰ ইহঁতে জেঠীমা আকৌ মৰমতে মৰে এতিয়া দুই বইনাকে গাইছ কথা পাতিব মই মানে কথা পাতিব মই চোতালত কি হৈছে আপোনালোকক দেখুৱাওঁ ধুনীয়াকৈ এতিয়া ইয়াত শ্ৰাদ্ধ আৰম্ভ হ'ব তোৰ দাদাৰ ফটোখন ধুনীয়াকৈ লগাই আছে আৰু এয়া মানে খোৱাৰ যোগাৰ সকলোখিনি যিখিনি আলহী আহিছে সকলো খোৱাৰ কাৰণে এয়া যোগাৰ কৰি আছে আৰু চাওকচোন ইমান আজি এটা দুখৰ দিন এই দিনটোতে দাদা আমাক এৰি গৈছিল আৰু মানে ভাবকচোন এই টিকলাটোৱে এনেকুৱা বয়সত আমাৰ দাদাৰ লগত বা দেউতাকৰ লগত খেলি থাকিব লাগিছিল নহ'লে ক'ৰবাত ফুৰিব যাব লাগিছিল তো এনেকুৱা টাইমত মানে চাওকচোন আপোনালোকে দেউতাকৰ শ্ৰাদ্ধ কৰিব লগা হৈছে এই টিকলিটোৰ মুখখন আপোনালোকে চাওকচোন মানে চকু পানী ওলাই যাব আপোনালোকৰ ইমান এটা দুখৰ দিন মাওক এফালে কান্দি আছে ইয়াত টিকলিটোৰ কথাটোতো নকওঁৱেই মাইনাটোতো দেউতাকক দেখাই নাপালে গৰ্ভতে দেউতাক যিহেতু মৃত্যু হৈছিল আপোনালোকে জানেই তো মানে একদম বহুত বেছি দুখৰ দিন আৰু এনেকুৱা মানে কাৰো লগত নহওক কোনো যাতে এনেকৈ দেউতাকক হেৰুৱাব লগা নহওক ইমান কম বয়সতে আৰু আমিও আমাৰ জীৱনত এনেকুৱা এটা দিন আহিব বুলি কেতিয়াও ভবা নাছিলোঁ কি ক'ব ভগৱানৰ ওপৰতে সকলোখিনি গাইছ আৰু মাইনাটো চাওকচোন আমাৰ কিমান মৰম লগা মুখখন চাওকচোন একদম দাদাৰ দৰে একেবাৰে এতিয়া গাইছ মানে কাম শেষ হৈ গ'ল শেষ হৈ এতিয়া ভাত খাই আছে প্ৰথম মানুহখিনি বহিছে এতিয়া আকৌ ছেকেণ্ড আমি খাওঁ আমিতো দিয়া থোৱাত লাগি আছোঁ তো ভিডিঅ' তেনেকৈ কৰিব পৰা নাই তো মানুহবিলাক আহি আছে কাম চামো কৰি আছোঁ গাইছ তো যিখিনি পাৰিছোঁ আপোনালোকক দেখুৱাই আছোঁ আৰু এনেকৈ মানে দুখৰ টাইমত এনেকৈ ভিডিঅ' কৰি থাকিব ভাল নালাগে গাইছ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আজিলৈ বাই বাই গাইছ